হয় আজি আঘোণৰ পবিত্ৰ বালা চতুৰ্দশী আৰু এই উপলক্ষে শোণিতপুৰ জিলাৰ বৰচলাৰ গৰুডুবাৰ চুটিপাৰস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত পুৱাৰে পৰাই ভক্তিৰসত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে। ভগৱান শিৱ আৰু পাৰ্বতীক আজিৰ দিনটোত এই ইতিহাস প্ৰসিদ্ধ হৰগৌৰী দেৱালয়ত পূজা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এনেধৰণে ভক্তিৰসত মুখৰিত হৈছে ইতিহাস প্ৰসিদ্ধ বৰচলা সমষ্টিৰ গৰুডুবাৰ শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়। আজি যিহেতু আঘোণৰ পবিত্ৰ বালা চতুৰ্দশী আৰু এই দিনটোত প্ৰতি বছৰেই ইয়াত ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱ আৰু পাৰ্বতী ইয়াত এই স্থানত বিশ্ৰাম লৈছিলে। সেইবাবে এই হৰগৌৰী দেৱালয়ৰ নাম হৰ আৰু গৌৰী হল বুলি ইয়াত লোকবিশ্বাস আছে। আৰু আঘোণৰ পবিত্ৰ বালা চতুৰ্দশীৰ দিনটোত ইয়াত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ সমাগম হয় আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছো। এনেধৰণে অবিৰত হৰিনাম কীৰ্তন ইয়াতে অনুষ্ঠিত হৈছে। একেদৰে হোম যজ্ঞ আদি কাৰ্যসূচীৰ সমাগম সম্পন্ন হ'ব আৰু দেখুৱাইছো এনেধৰণে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে। ইয়াতে শতবীজ ৰোপণ আৰু হোম যজ্ঞ আৰু অবিৰত হৰিনাম কীৰ্তন আদিও ইয়াতে অনুষ্ঠিত হ'ব। ইয়াত উদ্যোক্তাসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। ভক্তিৰসত মুখৰিত হৈছে এতিয়া। হয়, পূৰ্বতে নিউজ 18ক মই আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছো। আজি হৰগৌৰী দেৱালয় বিশ্বৰ ভিতৰত অন্যতম তীৰ্থস্থান, য'ত ভগৱান শিৱ আৰু পাৰ্বতীৰ দুটা মন্দিৰ একে অৱস্থাতে বৰ্তমান আছে। গতিকে আমি প্ৰত্যেক বছৰে বালা চতুৰ্দশী মেলা ইয়াত অনুষ্ঠিত হয়। 83 বছৰ পাছতে আমি 42 বছৰ পাছতে আমি আজি ঐতিহাসিক পৰিৱৰ্তন কৰিব বিচাৰিছো। 3 দিনীয়া মেলা অনুষ্ঠিত কৰিবলৈ গৈ আছো। আগতে একদিনীয়া মেলা হৈছিল। গতিকে এই মেলাত যি ৰাইজৰ বিপুল সঁহাৰি, আমি নথৈ আনন্দিত আৰু মেলা আমি আশা কৰিছো যাতে 3 দিনীয়া মেলাখন যাতে সুকলমে পাৰ হৈ যায়। ধৰ্মীয় মেলা আজি 3 দিনীয়া হয়, 3 দিনীয়া ধৰ্মীয় মেলা। যোৱাকালি সন্মানীয় বৰচলা সমষ্টি বিধায়ক মহোদয় আমাৰ মেলা শুভ উদ্বোধনী অনুষ্ঠান কৰি গুচি গৈছে আৰু আজিৰ পৰা মেলা আৰম্ভ হৈছে। বহুত বছৰৰ পিছত এই হৰগৌৰী দেৱালয় এটা উন্নয়নৰ মুখ দেখিছে। হয়, এই দেৱালয়ত আজি সন্মানীয় বিধায়ক মহোদয়ৰ নেতৃত্বত 60 লাখ টকাৰ বিধায়ক পুঁজি আবণ্টন কৰা হৈছে আৰু বিধায়কৰ নেতৃত্বত গণেশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যথেষ্ট পৰিমাণে এই মন্দিৰৰ উন্নতি হৈছে। প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বঞ্চিত হৈ আছিল হয়, এই মন্দিৰৰ যিটো গৰিমা আজিলৈকে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হোৱা নথকাৰ বাবে গৰিমাটো আগবঢ়া নাছিল। কিন্তু এতিয়া যিভাৱে মানে প্ৰচাৰ প্ৰসাৰ মাধ্যম যিভাৱে আগবঢ়াই হৈছে, এতিয়া মন্দিৰটো যথেষ্ট গোটেই ভাৰতবৰ্ষতে বিয়পি পৰিছে। কি ক'ব, কেনেকুৱা অনুভৱ আজি আঘোণৰ বালা চতুৰ্দশী? বহুত ভাল লাগিছে এইটো মেলা। এইটো সপ্তবীজ ইয়াতে কৰে। তাৰপিছত শিৱ আৰু পাৰ্বতীৰ ইয়াত যথেষ্ট আছে। তাৰপিছতে এই মেলাৰ বিশেষত্ব ভাৰতবৰ্ষৰ ভিতৰত এইটো দ্বিতীয় বুলি ক'ব লাগিব। এনেধৰণে ইয়াতে ভক্তিৰসত মুখৰিত হৈছে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়।
নিশ্চয়কৈ এনেধৰণে বৰচলা সমষ্টিৰ গৰুদুবাৰ চুটিপাৰস্থিত ইতিহাস প্ৰসিদ্ধ হৰগৌৰী দেৱালয়ত ভক্তিৰ ৰসত মুখৰিত হৈ পৰিছে আৰু আজিৰে পৰা তিনিদিনীয়া ধৰ্মীয় মেলা অনুষ্ঠিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।